সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতিৰ শপত গ্ৰহণ আৰু ৰাজহুৱা সভা। সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ বৰনগৰ আঞ্চলিক সমিতি গঠন আৰু শপত গ্ৰহণ অনুষ্ঠান বৰপেটা জিলাৰ বৰনগৰৰ ডেকাৰবৰী এম.ই. স্কুলৰ প্ৰাংগণত আজি আবেলি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ শপত গ্ৰহণ আৰু এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। মহিবুল আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা কামাৰুজ্জামান, আৰফান আলী চৌধুৰী, যুটীয়া ৰাজ্যিক সম্পাদক নুৰুল আমিন, মহিলা নেত্ৰী লিকুমণি বেগম, বৰপেটা জিলাৰ বিষয়ববীয়াসকল আৰু বৰনগৰ অঞ্চলৰ গৰিয়া ৰাইজে অংশগ্ৰহণ কৰে। আজিৰ সভাখনতেই নৱগঠিত বৰনগৰ আঞ্চলিক সমিতিখনে শপত গ্ৰহণ কৰে। কিসমত মাইদুৰ হুছেইনক সভাপতি, আতিফুল আলীক কাৰ্যকৰী সভাপতি, নাছিৰুদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৭১জনীয়া বৰনগৰ আঞ্চলিক সমিতিখনে শপত গ্ৰহণ কৰে। গৰিয়া জাতীয় পৰিষদৰ বৰপেটা জিলাৰ অন্তৰ্গত বৰনগৰ আঞ্চলিক সমিতি বৰনগৰ আঞ্চলিক সমিতি গঠনৰ আপোনালোকে গম পাইছে যে বৰনগৰ আঞ্চলিক সমিতি গঠন কৰাৰ লগতে আজি অনুষ্ঠানৰ লগতে এখন ৰাজহুৱা সভা হৈছে আৰু ৰাজহুৱা সভাখনৰ উদ্দেশ্য হৈছে যে গৰিয়া আমাৰ যি জনগোষ্ঠী এই জনগোষ্ঠীটোৰ সম্পৰ্কে বিভিন্ন কথা আলোচনা হৈছে, বিভিন্ন সমস্যাৰ কথা আলোচনা হৈছে আৰু লগতে এই আঞ্চলিক সমিতিখন গঠন কৰা হৈছে এইকাৰণে যে আমাৰ গৰিয়াসকল অসমৰ খিলঞ্জীয়া হৈও তাৰমানে শোষিত নিষ্পেষিত হৈছে, বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। এই সমস্যাসমূহৰ লগত যুঁজ দিবলৈ হলে আমি একত্ৰিত হ'ব লাগিব গৰিয়া। গতিকে আমাৰ গৰিয়া জাতীয় পৰিষদৰ উদ্দেশ্য হৈছে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে থকা সমস্ত গৰিয়াক একত্ৰিত কৰি আমাৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত আমাৰ ন্যায্য কাৰণে আমি এই যুঁজখন অধিক শক্তিশালী কৰি লৈ আগুৱাই লৈ যাব লাগিব। উচ্ছেদ চলিছে, সেই সম্পৰ্কত আপোনালোকৰ স্থিতি কি? উচ্ছেদৰ বিষয়টো হ'ল কি, আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ পৰা আগতো কৈছোঁ যে উচ্ছেদৰ কথাটোত আমাৰ অবৈধ বেদখলকাৰীৰ পক্ষত আমি কেতিয়াও নাই আৰু যোৱা দিনতো নাছিলোঁ আৰু অনাগত দিনতো আমি অবৈধ বেদখলকাৰীৰ পক্ষত আমি কেতিয়াও নাই। কথা স্পষ্ট যে উচ্ছেদ যিটো হৈছে আজি চাৰিওফালে জনগাঁথনি বা চাৰিওফালে পৰিৱেশ বিনষ্ট কৰি পেলাইছে মানে বেদখলকাৰীয়ে। গতিকে তেনে ক্ষেত্ৰত উচ্ছেদৰ কথাটো এটা স্পষ্ট কথা যে বেদখলকাৰীক উচ্ছেদ হোৱাটো আমি গৰিয়া জাতীয় পৰিষদৰ সমৰ্থন আছে। গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আপোনালোকে ফালৰি কাটি আহিল নে কি হ'ল ঘটনাটো? গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ পৰা আমি ফালৰি কাটি অহা নাই। গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদ এটা তিনিটা জনগোষ্ঠীলৈ সংগঠন। চাওক, এটা কথা স্পষ্ট যে প্ৰতিটো জনগোষ্ঠীৰ অসমত প্ৰতিটো জনগোষ্ঠীৰ এটা নিজস্ব স্বকীয়তা আছে, নিজৰ সংস্কৃতি আছে, নিজৰ ইতিহাস আছে। গতিকে প্ৰতিটো জনগোষ্ঠীৰ চেপ্টাৰ বেলেগ বেলেগ। যেনেকৈ নাথ বা কলিতা বা যদিও ধৰ্মাৱলম্বী একে, কিন্তু ধৰ্ম একে হ'লেও কিন্তু নাথ আৰু কলিতা একে নহয়। তেওঁলোকৰ নিজা নিজা সংগঠন আছে বা নিজা নিজা সংস্কৃতি আছে বা নিজা নিজা হিষ্টৰিকেল বেকগ্ৰাউণ্ড আছে। গতিকে তেনে ক্ষেত্ৰত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কথা ইয়াত নাহে। গৰিয়াসকলৰ ৰাজ্যপ্ৰাপ্তি সংগ্ৰামখন আমি আৰু অধিক মজবুত কৰাৰ ক্ষেত্ৰত গৰিয়া জাতীয় পৰিষদৰ জন্ম হৈছিল আৰু এইটো আজিৰ কথা নহয় যে গৰিয়া জাতীয় পৰিষদ গৰিয়াসকলৰ উদ্দেশ্য লৈ জন্ম হৈছিল।